আজি ভাওনা উদ্বোধন কৰাৰ লগতে যিখন প্ৰথম ভাওনাখন চালোঁ, ইমানেই অভিভূত হৈছোঁ যে প্ৰত্যেকজন অভিনেতাই প্ৰাণ ভৰি অভিনয় কৰিছে। সংলাপবোৰ যিটো সংলাপ প্ৰক্ষেপণত ইমান সাৱধান আৰু প্ৰত্যেকটো সংলাপ শ্ৰোতাৰ কাণলৈ গৈছে। আৰু যিখন স্ক্ৰিপ্ট, যিখন পাণ্ডুলিপি নাটকৰ পাণ্ডুলিপিখন প্ৰণ্টাৰে ক'ব লগা, স্মাৰকে ক'ব লগা হোৱা নাই, প্ৰত্যেকজন অভিনেতাৰ মুখস্থ আছে। আৰু এইটো ডাঙৰ কথা যে ভাওনা বা নাটকৰ ক্ষেত্ৰত অভিনেত্ৰীৰ যদি পাঠ মুখস্থ থাকে তেনেহ'লে সেই নাটকখন অতি সুন্দৰ হয়। আৰু ঠিক সেইটোৱে হৈছে আজি। আৰু মানে যিটো মানে ৰয়েল ড্ৰামা হিচাপে যিখিনি ড্ৰেছ অতি সুন্দৰ, অতি উন্নত মানৰ ড্ৰেছ। আৰু তেওঁলোকৰ যিটো নৃত্য, কাৰণ অংকীয়া ভাওনাৰ লগত নৃত্য বাদ্য জড়িত হৈ আছে। এই খোলৰ বোলৰ তালে তালে যিটো তেওঁলোকৰ ভংগী, এই ভংগীবিলাক ইমানেই সুন্দৰ হৈছে যে আমি আশা কৰিব পাৰোঁ যে অদূৰ ভৱিষ্যতে মহাপুৰুষ গুৰু দুজনাই দি থৈ যোৱা যি অংকীয়া ভাওনা, এই মাতৃভাষাত হ'লেও তাৰ কিছু বৈশিষ্ট্য সুন্দৰভাৱে মানে কাললৈ বৈ থাকিব। আৰু অদূৰ ভৱিষ্যতেও এই আমাৰ বাপুতি সাহোন অংকীয়া ভাওনা জীয়াই ৰাখিব এই গাঁৱলীয়া সমাজৰ মাজত। আৰু কামনা কৰিছোঁ তেওঁলোকে আগন্তুক বছৰলৈকে তেনেকৈ কৰি যাওক, গুৰুজনাক জীয়াই ৰাখক। আৰু গুৰুজনাক জীয়াই ৰখা মানে আমাৰ অসমীয়া জাতিটো জীয়াই ৰখা, সমগ্ৰ মানে বিভিন্ন জাতি জনগোষ্ঠীৰে বেষ্টিত যিটো বৃহত্তৰ অসমীয়া জাতি, সেই অসমীয়া জাতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত ভাওনাই নিশ্চিতভাৱে একত্ৰিত কৰি ৰাখিব, ইয়াকে কামনা কৰিছোঁ। কৃষ্ণ। বৃহত্তৰ বীৰনাশবাসী ৰাইজৰ উদ্যোগত আৰু ভৰলুৱা গাঁওবাসী ৰাইজৰ আতিথ্যত সদৌ অসম ভিত্তিত চেমনীয়া ভাওনা প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত কৰা হৈছে। সেই হিচাপে আজি প্ৰথম আমাৰ কাৰ্যসূচী সম্পন্ন হৈছে। প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰে আমাৰ উদযাপন কমিটিৰ সভাপতি শ্ৰী অনিলত্তদেৱে। ইয়াৰ পিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপ্ত হয়। ইয়াৰ পিছতে আমাৰ প্ৰদৰ্শনীমূলক ভৰলুৱা গাঁৱৰ বীৰনাশাইক অঞ্চলৰ চেমনীয়াসকলে এখন ভাওনা আমাৰ প্ৰদৰ্শন কৰি আছে। ইতিমধ্যে ভাওনা চলি আছে। আমাৰ শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা আমাৰ ভাওনা ইতিমধ্যে চলি আছে। সকলো ৰাইজৰ ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ আমাৰ জনসমুদ্ৰৰ ইয়াত সৃষ্টি হৈছে। সদৌ অসম ভিত্তিত চেমনীয়া যি ভাওনা প্ৰতিযোগিতা বীৰনাশাইকৰ ভৰলুৱা গাঁওবাসীৰ আতিথ্যত বীৰনাশাইকবাসী ৰাইজৰ সহযোগত ইয়াত উদযাপিত হৈছে বীৰনাশাইকত।